স্বাগতম জনাইছো একাডেমিক লাৰ্নিং চেনেললৈ আজি আমাৰ নতুন টপিক এটা হৈছে হেতু হৈছে কি আছে এলজেব্ৰা ঠিক আছে এই টপিকটো আপোনাৰ বিভিন্ন ধৰণৰ বহুত টাইপৰ কোৱেশ্চন থাকে তো ফাৰ্স্ট অফ অল আমি কি কৰিছো আমি জাস্ট ফৰ্মুলাখিনি এইখিনি ফৰ্মুলা জানিলে হৈ গ'ল বাকি ইয়াতকৈ বেলেগ আৰু একো নালাগে ঠিক আছে ইয়াত টাইপৰ কোৱেশ্চন টাইপৰ তাৰমানে সীমা নাই তো আমি কি কৰিম যোনখিনি প্ৰিভিয়াছ ইয়াৰ বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামত আহি আছে সেইখিনি কোৱেশ্চনহে আমি কৰিম কিন্তু তাৰ আগতে কি কৰিছো জাস্ট ফৰ্মুলাখিনি দি দিছো এইখিনি আপোনাৰ অলমোস্ট ইউজ হৈয়ে থাকে ঠিক আছে এইখিনিতো আপোনাৰ কি আছে এইখিনি স্কোয়াৰৰ আছে এইখিনি কিউব আছে তো সাৰ্টেন ইন্ডিসেছৰ এটো দুটা ফৰ্মুলা আছে যোন দুটা আপোনালোকৰ ইউজ হৈ থাকে ঠিক আছে তো ফাৰ্স্ট অফ অল কি আছে a + b হোল স্কয়াৰ ইকুয়াল টু কি আছে a স্কয়াৰ + b স্কয়াৰ + টুৱাইস ab জাস্ট ফৰ্মুলা ইমানখিনি আছে তো মোস্টলি যেটো আপোনালোকৰ ইউজ হৈ থাকে ইয়াৰ ভিতৰত এটো বহুত ইউজ হয় a স্কয়াৰ - b স্কয়াৰ কি আছে a + b ইনটু একো চিন নাই মানে ইয়াত কি আছে মাল্টিপ্লিকেশন আছে ইনটু a - b ঠিক আছে a + b + c হোল স্কয়াৰ a স্কয়াৰ + b স্কয়াৰ + c স্কয়াৰ + টুৱাইস ab + bc + ca তো কিউবৰ ফৰ্মুলা এটো আছে ঠিক আছে তো ফার্স্ট ইয়াত চাওক লাষ্টত কি আছে এটা ফৰ্মুলা আছে এইখিনি ফৰ্মুলাখিনি কৈ থাকিবলৈ তো তেনেকে একো নাই তো চাওক বাই হাৰ্ট কৰক যিমানখিনি পাৰে ইমানখিনি চাওক কিন্তু যেতিয়া আমি কোৱেশ্চনখিনি কৰিম তেতিয়া আপুনি যেতিয়া প্ৰেক্টিস কৰিব তা আপোনাৰ অটোমেটিক্যালি মনত থাকি যাব তো লাষ্ট এটা এই যেটো ফৰ্মুলা আছে এই ফৰ্মুলাটোকে ডাইৰেক্ট কোৱেশ্চন হিচাপে বহুত দিছে বিভিন্ন ধৰণৰ এক্সামত আহিছে আপুনি চাব কি আছে a³ + b³ + c³ - thrice abc এইখন ফৰ্মুলা হয় ঠিক আছে a³ + b³ + c³ - thrice abc ইকুৱেল টু ইয়াৰ ফৰ্মুলা কি হয় a + b + c ইনটু a² + b² + c² - ab - bc - ca ঠিক আছে এটো ফৰ্মুলা হয় ইয়াত কি কৈছে কোৱেশ্চন দি দিছে এটো দি দিছে আপোনাৰ ইয়াত কোৱেশ্চন আহে কেনেকুৱা টাইপ এই কোৱেশ্চনটো কেনেকুৱা আহে কৈছে if কি কৈছে a + b + c = 0 then কি আছে a³ + b³ + c³ কি আছে c³ = 1 ঠিক আছে ঠিক আছে আপোনালোকে এটো কোৱেশ্চন নাই আৰু এটা অকমান থাকি গল -thrice abc = 1 এই কোৱেশ্চনটো আহে চাওক ইয়াত কি হয় কিয় এটো কি হয় then equal to this এটো কেনেকে হয় এটো চাওক যেতিয়া এটো ফৰ্মুলা আছে a³ + b³ + c³ = -thrice abc ইয়াৰ ফৰ্মুলা এগেইনষ্টত কি আছে a + b + c = a² + b² + c² - ab - bc - ca ঠিক আছে কিন্তু তাৰ আগত কি বস্তু দি দিছে যে a + b + c = 0 means এই পোরশনটো ঠাইত এইখিনি কি হ'ব এটো 0 হৈ যাব তে 0 ইনটু সামথিং বা 0 ইনটু এনিথিং কি 0 হৈ যাব তাৰ মানে a + b + c - thrice abc = কি হৈ যাব এটো কোৱেশ্চন মাৰ্ক দিছে তে এই ফৰ্মুলা এগেইনষ্টত ঠাইত কি হৈ যাব এটো 0 হৈ যাব তাৰ পাছত আপুনি কি কৰক এটো এফালে লৈ যাওক a³ + b³ + c³ = মাইনাস আছে ইকুৱেল চিহ্ন এফালে নিলে কি হৈ যাব প্লাস হৈ যাব a + b + a thrice abc হৈছে তো সেইটোৱে দিছে যে if a + b + c = 0 then a³ + b³ + c³ = thrice abc তো এইটো ডাইৰেক্ট কোৱেশ্চন বহুত বাৰ আহিছে ঠিক আছে তো এখিনি অলমোস্ট ফৰ্মুলা আছে তাৰ পাছত আৰু এটা ফৰ্মুলা আছে কি আছে সাৰ্টেন ইন্ডিসেছৰ কি আছে a to the power n into a to the power m ঠিক আছে তো আপোনালোকে ভিডিওটো পোস্ট কৰি পেলাই এই ফৰ্মুলাখিনি লিখি ল'ব ঠিক আছে তো নেক্সট আপোনাৰ যি আছে এটো ফৰ্মুলাটো সাৰ্টেন ইন্ডিসেছৰ ইয়াত কি আছে সব দুটাই ফৰ্মুলা আছে ফৰ্মুলাটো বহুত আছে জানিবলগীয়া কিন্তু এই দুটাই ম্যাক্সিমাম কোৱেশ্চন ইয়াৰ পৰাই কভাৰ হৈ যায় ঠিক আছে কি আছে a to the power n into a to the power n কি হয় যেতিয়া এক মিনিট ৰব এইখিনি মই কিন্তু হৈ গল কি আছে যেতিয়া কি হয় এইটো যেতিয়া সেম হয় যেতিয়া বেস দুইটা যেতিয়া সেম হয় ইহতৰ কি হয় ইহতৰ পাৱাৰ গিটা প্লাস হৈ যায় ঠিক আছে ইয়াৰ উপৰ আমি কোৱেশ্চন কৰিম এতিয়া কি আছে a to the power n into a to the power m কি আছে যেতিয়া ইহতৰ চাও বেস কি আছে ইয়াটো a আছে ইয়াটো a আছে যেতিয়া বেস সেম হয় তেতিয়া ইহতৰ পাৱাৰ গিটা কি হয় প্লাস হৈ যায় ঠিক আছে কি আছে a to the power n plus m ইয়াত সেম কি আছে a to the power n by a to the power m কি আছে ডিভাইড আছে চাও a to the power n by
মিন্স ডিভাইডেড বাই a টু দি পাৱাৰ যেতিয়া ডিভাইড থাকে কি হয় সিহঁতৰ পাৱাৰ গিটা মাইনাস হৈ যায় চাওক a টু দি পাৱাৰ n মাইনাস m ঠিক আছে তো সেইটোৱে আছে এই দুটা আছে তো বাকি এইখিনি ফৰ্মুলা আছে তো আমি ইয়াৰ ওপৰত বিভিন্ন ধৰণৰ প্ৰেক্টিছ কৰিম তো ফাৰ্স্ট অফ অল এই টপিকটোৰ ওপৰত এইখিনিৰ পোৰ্চনৰ ওপৰত কৰিম পাছত আমি এলজেব্ৰাৰ ওপৰত কৰিম ইয়াত চাওক ইয়াত ল্যাঙ্গুৱেজ বেসিক কোৱেশ্চন হ'ব পাৰে কিন্তু ঠিক আছে ইয়াত কি আছে ল্যাঙ্গুৱেজ বেসিক কোৱেশ্চন হ'ব কিন্তু ল্যাঙ্গুৱেজ বেসত এইখিনি কেতিয়াবা সৰু সৰু ইউজ হৈ যায় এইখিনি ৰ হিচাপে আপোনালোকে জানিবলগীয়া হ'ল ঠিক আছে তো ফাৰ্স্ট অফ অল আমি এই টপিকটোৰ ওপৰত কৰিম তো এতিয়া আমি কোৱেশ্চনটো হৈছে কি আছে এইটো জাস্ট তো আপোনাৰ ফার্স্ট কোৱেশ্চনটো হৈছে কি আছে ফার্স্ট কোৱেশ্চনটো লিখিলো আমি কি আছে 5 কেটা আছে 1 2 3 4 5 6 6 3 4 5 6 ঠিক আছে 5 4 into ইয়াত কি আছে 5 into 5 6 ইয়াত কি আছে আকৌ ডিভাইডেড দিছে ডিভাইডেড 5 কি আছে ইয়াত কি দিছে স্কয়াৰ তাৰ পাছত কি কৈছে 25 টু দি পাৱাৰ কোৱেশ্চন মাৰ্ক ঠিক আছে তো আপোনাক কোৱেশ্চন দিছে এইটো তাৰ মানে ইয়াত কি কৈছে এই কোৱেশ্চন মাৰ্কৰ এগেইনষ্টত কি হ'ব হল সাৰ্টেন ইনডিসেস আমি দুটাই ফৰ্মুলা আছে কি আছে যেতিয়া মাল্টিপ্লিকেশন হয় তেতিয়া কি হয় প্লাস হয় আৰু যেতিয়া ডিভাইড হয় সেম বেস থকা কিন্তু ঠিক আছে n minus m সব ইয়াত যদি a to the power n আৰু b to the power m হলতেন তেতিয়া এটো ফৰ্মুলা নহলতেন আপুনি পাৱাৰ দুটা প্লাস কৰিবই নোৱাৰে পাৱাৰ প্লাস তেতিয়াই কৰিব পাৰিব যেতিয়া কিহঁতৰ বেস দুইটা সেম থাকে আৰু বাদ দুইটাৰে বেস ডিভাইডেডৰ বেস দুইটা সেম থাকে তেতিয়াহে মাইনাস হ'ব ঠিক আছে তো ফার্স্ট অফ অল সব ইয়াত কি আছে 5 ই আছে কেটা আছে 1 2 3 4 5 6 হল 6টা আছে তে আপুনি ইয়াৰ ঠাইত এই লম্বাকে লিখা ঠাইত আপুনি এটো লিখিব পাৰে কেটা আছে 3টা 6টা 5 টু দি পাৱাৰ 6 into 4 হল তামনে 5 ৰ ওপৰত পাৱাৰ থকা মানে কি তেনেকুৱা যেটা পাৱাৰ থাকে কেটা নাম্বাৰ আছে 5 টু দি পাৱাৰ 6 মানে 5 কেটা আছে 6টা মাল্টিপ্লাই হৈ আছে হল into তাৰপিছত হৈছে 5 স্কয়াৰ দুটা আছে টু দি পাৱাৰ 6 হৈ গল মাইনাস কি আছে 5 স্কয়াৰ হল এটা চাওক ইয়াত 25 আছে তো এতিয়া আপুনি দুইফালৰ পাৱাৰ এটা এতিয়া চাওক ইয়াত দুইফালৰ পাৱাৰ এতিয়া আপুনি ক্যান্সেল আউট বা কোৱেশ্চন এর চাওক সিম্পলি কবলৈ গলে মই যদি কওঁ a to the power b আৰু a to the power 3 সব ইয়াত কি আছে আমাৰ ফাইন্ড দা b ইকুৱেল টু 1 b ইকুৱেল টু 1 যদি কোৱেশ্চন দিয়ে আপুনি b কেতিয়া ওলাব পাৰিব যেতিয়া দুইটাৰে বেস সেম থাকে হয় না তেতিয়া আপুনি ডাইৰেক্টলি দেখি আছে যে b ৰ এগেইনষ্টত কি আছে 3 আছে হেই ঠিক তেনেকে ইয়াতো চাওক ইয়াত কি কৈছে কোৱেশ্চন মাৰ্ক তাৰ মানে ইয়াতো কি আছে বেসটো সেম কৰিব লাগিব 5 স্কয়াৰ যেহেতু আছে আপুনি কি লিখিব পাৰে 5 25 to 5 স্কয়াৰ লিখিব পাৰে ঠিক আছে আপুনি এনেকে লিখিব পাৰে বা আপুনি এটো 25 ও কৰিব পাৰে ঠিক আছে তো ফার্স্ট অফ অল এটা সব আমি কি কৰিব পাৰো 5 কিমান হ'ব 6 6 4 গুণ 24 24 টা তাৰপিছত 5 কিমান হ'ব 12 ডিভাইডেড বাই 5 স্কয়াৰ ইকুৱেল টু তাৰপিছত কিমান আছে 25 আৰু লাষ্টত এটো আমি কৰিম ঠিক আছে যদি নিমিলে যদি আপুনি ইয়াত যদি 5 তে আহে তেতিয়া আমি 25 কৰি লম 5 ত থাকে তেনেহলে 25 কৰি লম বা 25 ত আহে যদি 5 কৰি একো কৰিবই নালাগে ঠিক আছে আমি জাস্ট এইখিনি আমি কমপ্লিট কৰি লম ঠিক আছে এটা চাওক ইনটু আছে 5 আছে ইয়াতো 5 টু দি পাৱাৰ 24 ইনটু 5 টু দি পাৱাৰ 12 সেম আছে ঠিক আছে আৰু এটো ডিভাইড তে এই দুটা সেম আছে চাওক a টু দি পাৱাৰ n ইনটু a টু দি পাৱাৰ m 5 to the power 24 into 5 to the power 12 কি হ'ব পাৱাৰ গিটা প্লাস হ'ব হয় না 5 to the power 24 plus 12 divided by 5 to the power 2 equal to 25 to the power
কুৱেশ্যন মাৰ্ক হৈ গ'ল তে এই দুটা প্লাছ কৰক কিমান হ'ব 4 5 6 5 টু দি পাৱাৰ কি আছে 4 5 6 2 1 3 হ'ল ডিভাইডেড বাই 5 স্কোয়ার ইকুয়াল টু 25 টু দি পাৱাৰ কুৱেশ্যন মাৰ্ক চাওক 5 টু দি পাৱাৰ 36 মাইনাছ ডিভাইডেড বাই 5 স্কোয়ার ডিভাইড আছে ইয়াত ডিভাইড আছে ইয়াত সিম্বলটো দিছে ইয়াত স্ল্যাশ দিছে কি হয় মাইনাস হয় তে মাইনাস কৰক 5 to 30 5 to the power 36 minus কি হ'ব 2 equal to 25 to the power question mark হল তো 5 কিমান হ'ব 34 equal to 25 to the power question mark এতিয়া চাওক মই কি কৰিছিলো মই কৈছিলো যে সেম বেস কৰিব লাগিব তেতিয়াহে আপুনি ভ্যালুটো ওলাব পাৰিব তো ফাৰ্স্ট অফ অল ইয়াত আপুনি 5 স্কয়াৰ কৰিব পাৰে 5 স্কয়াৰ কৰিলে কুৱেশ্যন মাৰ্ক হ'ব এটা দীঘলীয়া হৈ যাব কিন্তু আপুনি চাওক এটো 25 কৰিব পাৰে নোৱাৰে এটো ইকুৱেল আছে ন এফালে ইকুৱেল আছে তো ইমপ্লাইজ হ'ব ঠিক আছে ইয়াত চাওক এতিয়া আপুনি এটো 25 ত কৰিব পাৰে নোৱাৰে পাৰে তো চাওক কেনেকৈ আমি কৰিব পাৰো এটো পোৰশনটো চাব চাওক 5 যদি মই স্কয়াৰ কৰো তাৰ পাছত এটো 17 হ'ব নহয় চাওক 34 আছে 34 17 into 2 কি আছে 34 আৰু 5 স্কয়াৰ কেলে কৰিছো কাৰণ ইয়াত 25 আছে তেতিয়াহে আপুনি কুৱেশ্যন মাৰ্ক ইকুৱেল টু কৰিব কাৰণ সেম বেস হ'ব লাগিব হয় ইকুৱেল টু 25 টু দি পাৱাৰ কুৱেশ্যন মাৰ্ক কিমান হ'ব 25 to the power 17 equal to 25 to the power question mark হল 25 আছে ক্যান্সেল গল তে question mark equal to কিমান হ'ব question mark equal to কিমান হ'ব 17 ঠিক আছে তো এইটোৱে আছে তো নেক্সট আপোনাৰ কোৱেশ্যনটো হল তো নেক্সট কোৱেশ্যনটো হৈছে আপোনালোকৰ কি আছে এইটো কি আছে 49 স্কয়াৰ প্লাস 7 টু দি পাৱাৰ 8 ডিভাইডেড বাই 343 টু দি পাৱাৰ কিউব ইকুৱেল 7 টু দি পাৱাৰ কুৱেশ্যন মাৰ্ক এতিয়া চাওক ভালদৰে যদি আপুনি কুৱেশ্যনটো চাওক যে গোটেই কিটা যিমান কিটা নাম্বাৰ দিছে 7 ৰ বাদ ইয়াত 7 আছে ইয়াতো 7 আছে মানে আপোনাৰ এটো 7 কিবা এটা নাম্বাৰ আছে যোনটো 7 ৰে কিউব হ'ব বা স্কয়াৰ হ'ব টু দি পাৱাৰ 5 হ'ব কাৰণ ইয়াত যদি 7 নিদিয়ে আপুনি কুৱেশ্যনটো সলভে কৰিব নোৱাৰে ঠিক আছে আপুনি এইটো এনেকুৱা কুৱেশ্যন বিলাকত সদায় মনত ৰাখিব যদি যিকোনো এটা ধৰি লওক নাম্বাৰ আহি গল ইয়াত 7 আছে ইয়াত আছে এইটো 7 স্কয়াৰ হ'ব লাগিলে এইটো লাখৰ নাম্বাৰ লাখৰ ঘৰত দিয়ে বা 1000ত বা ঠিক আছে যিমান ডাঙৰ নম্বৰ এইটো 7 দি কিউব যাবই কাৰণ যদি 7 দি নিদিয়ে কাৰণ ইয়াৰ এগেইনষ্টত যোনটো কুৱেশ্যন মাৰ্ক দিছে আপুনি এইটো সলভে কৰিব নোৱাৰিব তো বেষ্ট বস্তু হৈছে এইটো ঠিক আছে কাৰণ এইটো সেট কৰিবই নোৱাৰে ঠিক আছে তো আমি কি কৰিম তো ইয়াত সব 49 আছে তাৰ মানে আমি কি জানো 7 স্কয়াৰ ঠিক আছে স্কয়াৰ ইনটু 7 টু দি পাৱাৰ 8 ডিভাইডেড বাই এটা 434 আছে মেবি 7 কিউব নেকি 7 কিউবে হয় চাগে 49 into 7 7 9 গুণ 63 3 গুণলে 6 7 4 গুণ 28 তাৰ পিছত কিমান আছে 34 কি আছে 7 কিউব হল এটো কিউব হৈ গল ঠিক আছে আৰু এফালে কি আছে 7 টু দি পাৱাৰ কুৱেশ্যন মাৰ্ক হৈ গল এখিনি আছে তো নেক্সট আপুনি ক্যালকুলেশন কৰক হৈ গল 2 2 গুণ 4 7 টু দি পাৱাৰ 8 কিমান হ'ব 7 টু দি পাৱাৰ 9 হৈ যাব ইকুৱেল 7 টু দি পাৱাৰ কি হৈ যাব কুৱেশ্যন মাৰ্ক হৈ যাব ঠিক আছে তো এতিয়া আপুনি একেলগে কৰিব পাৰে চাওক এই দুটা ইনটু আছে মানে পাৱাৰ দুটা প্লাস হ'ব আৰু এটো মাইনাস আছে ডিভাইড আছে মানে পাৱাৰটো কি হ'ব মাইনাস হ'ব আপুনি একেলগে কৰিব পাৰে তো ভালদৰে চাওক 7 টু দি পাৱাৰ কি হ'ব পাৰে 4 প্লাস 8 হৈ গল এটো মাইনাস ইনটু ডিভাইড আছে তাৰ মানে কি হ'ব মাইনাস হ'ব আপুনি ডাইৰেক্ট কৰিব পাৰে একো নাই ঠিক আছে ইকুৱেল টু কি আছে 7 টু দি পাৱাৰ কুৱেশ্যন মাৰ্ক হল
8 4 কিমান আছে 8 4 12 12 পৰা 9 তাৰ পিছত 7 টু দি পাৱাৰ কুৱেশ্চন মাৰ্ক তো 12 পৰা 3 12 পৰা 9 গলে ইয়াত থাকিব 3 আৰু ইয়াত 7 টু দি পাৱাৰ কুৱেশ্চন মাৰ্ক তে 7 7 কেনসেল গল তে কুৱেশ্চন মাৰ্কৰ এগেইনষ্টত কি থাকিব কুৱেশ্চন মাৰ্কৰ এগেইনষ্টত থাকিব আপোনাৰ आंसर উইল বি 3 ঠিক আছে তো এইখিনিয়ে আছে এটো জানিব লাগে এই ফৰ্মুলাৰ ওপৰত আমি অলমোস্ট কৰিছো ঠিক আছে তো এতিয়া নেক্সট কোৱেশ্চনটো হৈছে আমাৰ তো নেক্সট কোৱেশ্চনটো হৈছে আপোনালোকৰ এটো যে √7 + √5 divided by √7 minus √5 is equal to তামনে ইয়াৰ এগেইনষ্টত এটো ইকুৱেল টু কোনটো আপোনাৰ ইয়াৰ চাৰিটা ভিতৰত মিলিব কি আছে 1 আছে 2 আছে 6 minus √35 6 plus √35 ঠিক আছে তো আমি কৰো এতিয়া 7 plus √5 তাৰপিছত √7 minus √5 চাওক এতিয়া অলপ ফৰ্মুলা ডাইৰেক্টলি ইউজ হৈ যাব চাওক ইয়াত কি আছে √7 plus √5 আছে √7 minus √5 আছে ঠিক আছে কিন্তু ইয়াত অপচনত চাওক তলত একো নাই কিন্তু গুটেইখিনি এটা ওপৰতে আছে তাৰমানে নিউমেৰেটৰ আছে ফ্ৰেকশনত একো নাই ভগ্নাংশত একো নাই তাৰমানে ইয়াতো আপুনি কি কৰিব লাগিব তলৰ পোৰশনটো নাইকিয়া কৰিব লাগিব হেতু আমি কেনেকৈ কৰিম চাওক বস্তু এটা দেখাই আছো মই যদি ইয়াৰ লগত ইনটু কৰো চাওক কি হ'ব √7 plus √5 √7 plus √5 চাওক ইয়াত কিন্তু কোনো একো চেঞ্জ কৰা নাই চাওক এই কোৱেশ্চনটোত মই এক্সট্ৰাকে একো পুট কৰা নাই কিন্তু এটা মনত ৰাখিব যি কোনো এটা সামত বা যি কোনো এটা মেথছত আপুনি যদি এক্সট্ৰাকে কিবা এটা বহাই কমাবও হিমানখিনিয়ে লাগিব তেতিয়াহে এই মেথছটো আপোনাৰ যোনটো হে ম্যাথমেটিক্যাল টাৰ্মটো হেতু কিবা ব্যালেন্সত থাকিব এতিয়া চাওক √7 মই এটোটো আমাক কোৱেশ্চনে দিছে মই এটো এক্সট্ৰা পাতিছো √7 plus 5 √7 divided by √7 চাওক এটো আৰু এটো কেনসেল কৰিলে কি হয় এটোৱে থাকে যোনটো কোৱেশ্চন দিছে আপোনাৰ এটোৱে হৈ যায় ঠিক আছে আৰু এক নম্বৰ কথা মই ইয়াত √7 plus 5 কিয় দিছো মই ইয়াত মাইনাসটো দিব পাৰো হয় না প্লাস এই কাৰণে দিছো কাৰণ a - b a plus b বুজি পাইছে আপুনি চাওক অলপ আগতে যোনখিনি আমি ফৰ্মুলা কৰি আছিলো এই ফৰ্মুলাত আছে চাব যে a² - b² ইকুৱেল টু কি হয় a plus b a minus b এটো ফৰ্মুলা ইউজ আছে হয় a² - b² ইকুৱেল টু কি হয় a plus b a minus b দেখাটো অলপ টান লাগিছে কিন্তু অকমান প্ৰেক্টিস কৰিব আহি যাব ঠিক আছে তো ফাৰ্স্ট অফ অল এটো একানে কৰিছো কাৰণ এইখিনি এতিয়া কমি যাব হয় তো চাওক a minus b into a plus b চাওক a minus b into a plus b তাৰ এগেইনষ্টত আপুনি কি লিখিব পাৰে a² - b² মানে √7 কি হ'ব স্কয়াৰ √5 স্কয়াৰ লিখিব পাৰে আপুনি ঠিক আছে তাৰপিছত কি আছে √7 plus 5 √7 plus 5 দুইটা সেম আছে মানে কি হ'ব স্কয়াৰ হৈ যাব √7 plus √5 কি আছে হোল স্কয়াৰ হৈ গল কাৰণ সেম আছে সেইকাৰণে স্কয়াৰ হৈ গল তো নেক্সট হৈছে এটা কি √7 স্কয়াৰ তাৰ মানে চাওক √7 স্কয়াৰ কৈছে মানে কি √7 into √7 তো সেম হলে কি হয় 7 হ'ব √7 কি হ'ব 7 হ'ব আৰু তেনেকে √5 আছে তে কি হ'ব 5 হ'ব হৈ গল আৰু এটো কি হ'ব a plus b whole square এটো ফৰ্মুলা আহি গল যোনটো অলপ ফৰ্মুলা অলপ আগতে আমি লিখিছিলো এটো ফৰ্মুলা কি আছিল a plus b whole square আমি এটো জানোই কি আছে a² plus b² plus 2ac ab এটো আছে তো আমি পুট কৰিম √7² plus কি আছে 5² plus 2 into √7 into √5 হৈ গল ঠিক আছে তো ইয়াত আমি এটা তলত লিখি দিও তে এফালে কৰিব পাৰিম ঠিক আছে তে √7 মানে কিমান হ'ব স্কয়াৰ কৰিলে 7
ইয়াত +5 হ'ব +2 আছে চাওক কি আছে ৰুটৰ ভিতৰত কি আছে ৰুটৰ ভিতৰত আমি যিকোনো নম্বৰ থাকক আমি মাল্টিপ্লাই কৰিব পাৰো কি হ'ব √7 আৰু √5 কি হ'ব √35 আৰু ইয়াত 7 আছে 7ৰ পৰা 5 গ'লে কিমান থাকিব 2 থাকিব ঠিক আছে তো বাকিখিনি ওপৰত কৰি আছো এটা কি আছে সৰি 7 আৰু 5 নাম্বাৰ প্লাস হ'ব 7 পাছে কিমান হ'ব 12 প্লাস 2 √35 ডিভাইডেড বাই 2 এতিয়া চাও 2 টো আছে তো আমি 2 কমন ল'ব পাৰো হয় ইয়াত আমি কমন ল'ব পাৰো কি আছে 2 এটা কমন ল'ব পাৰো 2 যদি কমন লৈ ইয়াত কিমান থাকিব 6 হ'ব 2 3 6 দুগুণ 12 প্লাস ইয়াত 2 আছে 2 টো এক্সট্ৰা হৈ গ'ল কিমান হ'ব √35 ডিভাইডেড বাই কি হ'ব 2 এই 2 2 কেনসেল গ'ল তে কি হ'ব 6 প্লাস √35 ঠিক আছে এইটো পালো তে এইটো কোনটো অপচনত আছে অপচন ডি উইল বি দা কারেক্ট आंसर ঠিক আছে তো ইয়াত বস্তু জানিবলগীয়া ক'বলগীয়া জানিবলগীয়া এইটোৱে আছে যে এইটো আমি কিয় পুট কৰিছো কাৰণ a + b * a - b ইয়াতহে আপোনাৰ এই তলৰ পোৰচনটো কমিব ঠিক আছে বেলেগ আৰু নকমে যে বেলেগ আপুনি ফৰ্মুলা যদি ইউজ কৰে হেকানে আমি এইটো এই দুইটা ক্ষেত্ৰতে প্লাস প্লাস ইনটু কৰিছো আৰু এইটো যদি এইটো আৰু সব এইটো কেনসেল কৰিলে এই কোৱেশ্চনটোৱে হৈ আছে ঠিক আছে তো নেক্সট কোৱেশ্চনটো হৈছে আমাৰ तो আপোনালোকৰ নেক্সট কোৱেশ্চনটো হৈছে যে x = if x = √3 + 1 divided by √3 - 1 and y = √3 - 1 by √3 + 1 then the value of কি আছে x² + y² x² + y² ভ্যালুটো ওলাব দিছে তো ফার্স্ট অফ অল আমি যদি ইয়াত কি কৰে আপুনি যদি এটো স্কয়ারও কৰি দিয়ে ইয়াত x² আছে আৰু x ৰ এগেইনষ্টত এটো আছে আমি যদি ডাইৰেক্ট স্কয়াৰ কৰি দিও তে বহুত ডাঙৰ হ'ব এটো সম্ভৱই নহয় তা মানে সম্ভৱ হয় সম্ভৱ নোহোৱা নহয় কিন্তু বহুত ডাঙৰ হ'ব যোনটো ক্যালকুলেশনত আপোনাৰ কমেও 10-15 মিনিট লাগি যাব তো ইমানখিনি তো আমাৰো সময় নাই এক্সামিনত ইমান টাইমও নাপাও আমি কি ফার্স্ট অফ অল x টো সিম্পলিফাই কৰি দিওক যাতে সৰু হয় ঠিক আছে তো x = কি আছে √3 + 1 divided by √3 - 1 সেম বস্তু তলৰটো নাইকিয়া কৰিব লাগিব আমি কি কৰিম অলপ আগতে কৰিছিলো সেম টাইপৰ কি আছে প্লাস ইনটু কৰিম হয় নহয় প্লাস এটো আৰু এটো কেনসেল কৰিলে এটোৱে হৈ আছে প্লাস এখানে কৰিম কাৰণ √3 - 1 √3 আমাক +1 লাগে তেতিয়া a² - b² হয় তো ইয়াত কি হ'ব √3² - 1² ইয়াত কি হ'ব √3 + 1 হোল স্কয়ার হোল তো ফর্মুলা পুট কৰক √3 কি হ'ব স্কয়ার প্লাস 1 স্কয়ার প্লাস 2 ইনটু √3 ইনটু 1 ডিভাইডেড বাই কি হ'ব 3 - 1 হৈ গ'ল তো আপুনি ইয়াত পুট কৰ √3 স্কয়ার মানে কিমান হয় 3 1 স্কয়ার মানে 1 প্লাস 2 আছে 2 √3 হৈ যাব হয় না 2 ইনটু √3 ইনটু 1 1 0 লগত পূৰণ কৰ মানে হয় তো √3 - 1 2 হৈ যাব তো এতিয়া সিম্পলিফাই কৰক কি হ'ব 3 + 1 4 4 + 2 √3 divided by 2 আছে হল এখানে লাগে এতিয়া সব 2 আছে ইয়াত তলত আছে ইয়াতো আমি কি কৰো 2 কমন লব পাৰো কিন্তু ঠিক আছে 2 যদি আমি কমন লও কি হ'ব 2 কমন ললে 2 + √3 divided by 2 এইটো কেনসেল গল ইয়াত কি হ'ব 2 + √3 হল x = আমি সিম্পলিফাই কৰি পালো কি আছে 2 + √3 তেনেকে y টো কৰো ঠিক আছে তো y টো কৰো y = কিমান দিয়া আছে আপোনাৰ √3 - 1 divided by √3 + 1 এতিয়া কিমান লাগে √3 + 1 আছে আপোনাক কিনটো কৰিব লাগিব মাইনাস √3 - 1 হয় √3 + 1 সরি ইয়াত মাইনাস আছে ইয়াত কি আছে প্লাস আছে তো ইনটু হ'ব √3 - 1 √3 - 1 तो √3 স্কয়ার মাইনাস 1 স্কয়ার হল তো এটো কি হ'ব √3 - 1 হোল স্কয়ার হল তে a - b হোল স্কয়ার কি আছে a² - b - ab + b² এটো ফর্মুলা আছিল তো √3 কি আছে স্কয়ার
প্লাছ 1 স্কুৱেৰ মাইনাছ 2 ইনটু √3 তাৰপিছত √3 স্কুৱেৰ 3 হ'ব 1 মানেতো 1 হ'ল তো √3 মানে 3 আছে তাৰপিছত ইয়াত 1 আছে মাইনাছ 2 √3/2 হৈ গ'ল তো 3 প্লাছ 1 কিমান হয় 4 4 প্লাছ মাইনাছ হ'ব 4 মাইনাছ 2 √3/2 তো ইয়াত 2 এটা যদি কমন লওঁ কি আছে 2 মাইনাছ 2 সৰি 2 মাইনাছ অকল √3 হ'ব ডিভাইডেড বাই 2 তে 2 2 কেনসেল গ'ল ইয়াত কি হ'ব 2 মাইনাছ √3 হ'ল x ইকুৱেলটো আমি কি পালো 2 প্লাছ √3 আৰু y ইকুৱেলটো আমি কি পালো 2 মাইনাছ √3 চাওক এইখিনি আপোনালোকে ইমানখিনি কৰিব দৰকাৰ নাই যেহেতু আপোনালোকে প্ৰথম তো ফাৰ্ষ্ট অফ অল এইখিনি ডাইৰেক্ট কৰিছোঁ সেইকাৰণে এইটো ষ্টেপৰ ঠাইত ডাইৰেক্ট এইটো ষ্টেপ আহে ঠিক আছে তে √3 পৰা 2 গ'লে কিমান হয় 1 হয় এই তিনিটা লাইন এনেই বাঢ়ি আছে ঠিক আছে তো নেক্সট আমাৰ কি ওলাব দিছে যে x স্কুৱেৰ প্লাছ y স্কুৱেৰ ইকুৱেল টু হোৱাট তে x স্কুৱেৰ ইকুৱেল টু y স্কুৱেৰ আপুনি জাষ্ট ভেলুটো পুট কৰি দিয়ক হয় x স্কুৱেৰ প্লাছ y স্কুৱেৰ x ৰ ঠাইত আমি কি পালো তো এফালে লিখি দিছোঁ ঠিক আছে 2 প্লাছ √3 হোল স্কুৱেৰ প্লাছ আছে 2 মাইনাছ √3 হোল স্কুৱেৰ a প্লাছ b হোল স্কুৱেৰ হয় 2 স্কুৱেৰ কিমান কৰিলে 4 হ'ব তো এটা লাইন কৰি দিওঁ 2 স্কুৱেৰ প্লাছ √3 স্কুৱেৰ প্লাছ 2 ইনটু a ইনটু b a স্কুৱেৰ প্লাছ b স্কুৱেৰ প্লাছ 2 ইনটু a ইনটু b হয় তাৰ পাছত আছে প্লাছ 2 স্কুৱেৰ প্লাছ √3 স্কুৱেৰ মাইনাছ 2 ইনটু 2 ইনটু √3 হ'ল এতিয়া চাব কি আছে 4 প্লাছ 3 প্লাছ 2 এতিয়া চাওক 2 ইনটু 2 4 4 ইনটু কি √3 তে কি হ'ব 4 √3 তাৰপিছত ইয়াত প্লাছ আছে 2 ইনটু 2 কিমান হ'ব 4 তাৰপিছত 3 প্লাছ 3 মাইনাছ কি হ'ব 4 √3 হ'ল এইখিনি হৈ গ'ল এতিয়া চাওক কি আছে এইটো হৈ গ'ল তে a 4 √3 a 4 √3 কেনসেল গ'ল 4 3 7 4 3 7 কিমান হ'ব 7 প্লাছ 7 ইকুৱেল টু এনসাৰ উইল বি কিমান হ'ব এনসাৰ উইল বি 14 ঠিক আছে তো এইখিনি জাষ্ট সিম্পলখিনি আমি কৰিছোঁ ইয়াৰ ওপৰত বিভিন্ন টাইপৰ আছে যোনখিনি এলজেব্ৰাৰ ওপৰত বহুত টাইপ আছে যোনখিনি এক্সামত আহি আছে সেইখিনি আমি ল'ম নেক্সট ক্লাছত আমি এইখিনিৰ ওপৰত আমি কৰিম ঠিক আছে আশা কৰিছোঁ যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব থেংক ইউ